Welcome to my channel Physics Easy. Get ready for MCQs. Class 11 or Physics MCQ. তোমালোকে এবাৰ জানা যে পৰীক্ষাৰ MCQ আহিব আৰু তাৰ বাবে আমি প্ৰিপাৰেচন এতিয়া পৰা কৰিব লাগিব। আহাচোন আমি কিছু MCQ তোমালোকৰ কাৰণে আগবঢ়াই দিম চেপ্টাৰ ওয়াইজ আৰু তোমালোকে যদি ভিডিওটো চোৱা not only for this examination but also for another competitive আনকি বাকি অন্য competitive examinations বিলাকৰ কাৰণেও তোমালোকৰ এই ভিডিওটো কামত আহিব। যিবিলাক নতুন মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা, ভাল লাগিলে লাইক কৰিবা আৰু শেয়াৰ কৰিবা। To my dear students, let's come to the point. Chapter 1, Measurement. First question. The branch of physics which deal with ultimate particle of which matter is composed, plasma physics, atomic physics, nuclear physics and particle physics. পদাৰ্থ গঠিত হোৱা কণাবোৰৰ বিষয়ে সম্পৰ্কিত পদাৰ্থ বিজ্ঞানৰ শাখাটোৰ নাম কি? অপচন আছে তোমাৰ হাতত প্লাজমা পদাৰ্থ বিজ্ঞান, পাৰমাণৱিক পদাৰ্থ বিজ্ঞান, কণা পদাৰ্থ বিজ্ঞান। অপচনটো কি হ'ব? Correct answer to কি হ'ব? The correct answer to হল particle physics, কণা পদাৰ্থ বিজ্ঞান। ঠিক আছে, আহাচোন আমি next question to লৈ যাওঁ। The branch of physics which deals with atomic nuclei is called acoustics, thermodynamics, magnetism, nuclear physics. পাৰমাণৱিক নিউক্লিয়াছৰ সৈতে সম্পৰ্কিত পদাৰ্থ বিজ্ঞানৰ শাখাটোক কি বুলি কোৱা হয়? ধ্বনিবিদ্যা, তাপগতি বিজ্ঞান, চুম্বকত্ব নে পাৰমাণৱিক পদাৰ্থ বিজ্ঞান? নিউক্লিয়াৰ ফিজিক্সৰ ছবিটো ইয়াত চোৱা। এইটো এটা পৰমাণু, ভিতৰত এইটো নিউক্লিয়াছৰ ভিতৰত প্ৰটন আৰু নিউট্ৰনবোৰ থাকে। ইয়াৰ ভিতৰত গ্লুয়ন, কোৱাৰ্কছ, প্ৰটন ইত্যাদি কথাবিলাক থাকে, নহয় জানো? গতিকে কাৰেক্ট এনচাৰটো হ'ল yes, নিউক্লিয়াৰ ফিজিক্স, পাৰমাণৱিক পদাৰ্থ বিজ্ঞান। Let's go to the next question. Number 3. Silicon is abundantly obtained from water, metal, sand and stones. ক'ৰ পৰা সিলিকন যথেষ্ট পৰিমাণে পোৱা যায়? পানী, ধাতু, বালি আৰু শিল। Right answer is বালি, the sand. বালি বা sand দেখিবলৈ পাইছা? পৰিষ্কাৰ বালিৰ পৰাই সিলিকন পোৱা যায়। Next question number 4. The number of base unit 3579 মৌলিক আধাৰ এককৰ সংখ্যা কিমানটা? 3টা, 5টা, 7টা, 9টা? সাইডৰ ৰেফাৰেন্স পিকচাৰটো লৈ চোৱা। লেংথ, মাছ, টাইম, ইলেক্ট্ৰিক এম্পিয়াৰ, ইলেক্ট্ৰিক কাৰেণ্ট, থাৰ্মোডাইনামিক টেম্পাৰেচাৰ, এমাউণ্ট অফ সাবষ্টেন্স, লুমিনাছ ইণ্টেন্সিটি। কেইটা আছে? 1, 2, 3, 4, 5, 6, 7টা। Yes, the correct answer is 7, 7টা। Next question, number 5. Which of the follows is derived quantity? নিম্নলিখিত কোনটো যৌগিক ভৌতিক ৰাশি? বল, ভৰ, দৈৰ্ঘ্য, সময়। The right answer is force বা বল। বাকি কেইটা মৌলিক ৰাশি, বাকি কেইটা যৌগিক ৰাশি একেবাৰে নহয়। Let's go to the next question, number 6. Which of the following is SI base unit? নিম্নলিখিত কোনটো SI মৌলিক একক? SI পদ্ধতিৰ মৌলিক একক গ্ৰাম, স্লাগ, নিউটন and kilogram. Yes, the correct answer is option D, kilogram. Next question, number 7. Which one of the following is not a unit of length? তলত দিয়া এইকেইটাৰ ভিতৰত কোনটোনো দৈৰ্ঘ্যৰ একক নহয়? আৰ্মষ্ট্ৰং, মাইক্ৰন, ৰেডিয়ান, পোহৰ বৰ্ষ। কোনটো হ'ব? The correct answer is C, ৰেডিয়ান। আমি সবেই জানো ৰেডিয়ানৰ দ্বাৰা কি জোখা হয়? এংগল বা কোণ জোখা হয়। 8 নম্বৰ প্ৰশ্ন, question number 8. Which is not base unit of SI unit? কিলোগ্ৰাম, জুল, এম্পিয়াৰ, কেলভিন। এইকেইটাৰ ভিতৰত SI এককত কোনটো মৌলিক বা আধাৰ একক নহয়? চিধাচিধি কথা, SI একক নহয়। আনচাৰটো হ'ল B, জুল। জুল এটা আধাৰ একক বা মৌলিক একক নহয়, ই এটা যৌগিক একক বা ডিৰাইভ ইউনিট। Question number 9. An example of derived unit is তলৰ এইকেইটাৰ ভিতৰত কোনটোনো এটা যৌগিক একক? কেণ্ডেলা, এম্পিয়াৰ, কুলম, মোল। এইকেইটাৰ ভিতৰত কোনটো যৌগিক একক? মোল। আনচাৰটো হ'ল কুলম। কুলম আধানৰ একক আমি সবেই জানো। Next question, question number 10. Candela is the SI unit of. কেণ্ডেলা কাৰনো SI একক? চাৰ্জ, দীপন প্ৰবল্য, শক্তি,
প্ৰতিসৰণ সূচক বা প্ৰতিসৰণাংক এই ইয়াতে দেখাই পাইছে এডাল কেন্ডেল জ্বলাই থোৱা আছে লুমিনাছ ফ্লাক্স বা ইন্টেন্সিটি গতিকে অনুমান কৰিব পাৰিছা কোনটো আনসাৰ হ'ব বি লুমিনাছ ইন্টেন্সিটি বা দীপন প্ৰাবল্য নেক্সট কোৱেশ্চন নম্বৰ 11 an alternate unit of kilogram meter per second is joule second newton second newton meter newton এই কিলোগ্ৰাম মিটাৰ পাৰ সেকেন্ডৰ এটা বিকল্প একক তলত দিয়া কোনকিটা জুল সেকেন্ড নিউটন মিটাৰ নিউটন yes the correct answer is newton second আচ্ছা নিউটন সেকেন্ড কেনেকে হয় এখিনতে তোমালোক দেখুৱাই দিব পাৰো চোৱাচোন এখিনলে চোৱা নিউটন সেকেন্ড নিউটন মানে ফোর্স f s মানে হল s newton f is equal to ma into s m or karone kilogram a karone meter per second square s to thakilei kilogram meter per second to the power -1 eteke kilogram meter per second to the power -1 is the SI unit of impulse bolor ghat monot robone let's go to the next question number 12 the SI unit of pressure in terms of basic unit are prathomik ekokor bhashat সাপৰ SI একক কি হ'ব এটো হ'ব নে এটো হ'ব নে এটো হ'ব নে এটো হ'ব right answer is option number 1 ক কিলোগ্ৰাম মিটাৰ to the power -1 second to the power -2 মনত ৰাখিবা হিচাপটো ইয়াৰ পৰা আহিছে ফোর্স এৰিয়া চাপ বা প্ৰেসাৰ ফোর্স ডিভাইডেড বাই এৰিয়া তাৰ পৰা আমাৰ কনসেপ্টটো আহিছে ফৰ্মুলাটো হ'ব এনে ধৰণৰ P is equal to F by A, F is equal to MA by A, MA মানে হল A2, A মানে হল মিটাৰ স্কয়াৰ কাটাকাটি কৰিলে কি থাকে আমাৰ হাতত A খিনি থাকে হয়নে গতিকে কারেক্ট অপশনটো হল ক A let's go to the next question 13 the SI unit of plane angle সমতল কোণৰ SI একক কিনো ষ্টেৰাডিয়ান ৰেডিয়ান ডিগ্ৰী কেন্ডেলা ষ্টেৰাডিয়ান তো নহয় ঘন কোণৰ একক গতিকে রাইট আনসার হল রেডিয়ান রেডিয়ান কেনেকে পাইছোৱাচোন এটো এটা বৃত্ত এডাল হল ব্যাসাৰ্ধ এই ব্যাসাৰ্ধৰ সমান বৃত্তৰ চাপে কেন্দ্ৰত উৎপন্ন কৰা কোণটোৰ নামে হল 1 রেডিয়ান মই ভাবো তোমালোকে জানা নেক্সট কোৱেশ্চন 14 ষ্টেৰাডিয়ান ইজ দ্য এংগল অফ হুইচ লাইজ ইন এই মাত্ৰ পাইছিলো ষ্টেৰাডিয়ান এনে এটা কোণ যাৰ কি আছে এটা মাত্ৰা দুটা মাত্ৰা তিনিটা মাত্ৰা বা এটাও নহয় ছবিটোলৈ মন কৰা ষ্টেৰাডিয়ান মানে এনেকুৱা কোণ বা শংকুআকৃতিৰ এইটোৰ যেটো কোণ ঘন কোণ তাক কোৱা হয় ষ্টেৰাডিয়ান এডাল যদি ব্যাসাৰ্ধ r হয় তেতিয়া হলে এৰিয়া ইজ ইকুৱেল টু r স্কয়াৰ the correct answer to hobo 3 dimension tinita matra ba trimatic 3 dimension next question number 15 loi jao the SI unit of solid angle is ঘন কোণৰ SI একক কি এই মাত্ৰ আমি পাই আহিছো এটো হয়নে ষ্টেৰাডিয়ান এই ছবিটো এই মাত্ৰ পাই আহিছো সোৱা next question 16 the solid angle subtended at the center of a sphere by an area of its surface equal to the square of the radius of the sphere is called গোলকৰ ব্যাসাৰ্ধৰ বৰ্গৰ সমান পৃষ্ঠৰ এটা এলেকাৰ দ্বাৰা গোলকৰ কেন্দ্ৰত থকা ঘনকোণটোক কি বুলি কোৱা হয় এই মাত্ৰ ছবিটো তোমালোকে দেখিছা এতে আনসাৰটো কি হ'ব ষ্টেৰাডিয়ান এই ছবিটো এতিয়ালৈকে তিনিবাৰ দেখুৱা গল মনত থাকিবই চাগে next question number 17 SI unit of pressure অকনমান আগত আমি প্ৰেসাৰৰ বিষয় পাইছো হে চাপৰ SI একক কিনো হ'ব চাপৰ SI একক নিউটন পাৰ মিটাৰ স্কয়াৰ question number 18 which is a derived unit এগিটা ভিতৰত কোনটো যৌগিক ৰাশি কেন্ডেলা এম্পিয়াৰ কেলভিন নিউটন আনসাৰটো হল নিউটন নিউটন কিহৰ একক yes নিউটন হল বলৰ একক question number 19 the unit of force in which is the correct pair and its symbol is ভালকে মন কৰা এটোটা এটা পেয়াৰ এটা দিছে যে বলৰ কোনটো একক হৈছে কোনটো সঠিক জোড়া যেনে নিউটন এনেকৈ লিখেনে নিউটন ক্যাপিটাল লেটাৰ এন লিখেনে স্মল লেটাৰ নিউটন লিখেনে স্মল লেটাৰ নিউটন কোনটো শুদ্ধ হ'ব আসলতে খুব মন কৰিব লগা প্ৰায় এটো ষ্টুডেন্টস বিলাকৰ ভুল হয় আনসাৰটো হল নিউটন capital letter N Newton
capital letter N মনত ৰাখিব এটো হল নিউটনৰ ছবি এই নিউটনৰ ফটো এখন The next question number B. Which one is the correct representation of unit of pressure? Sapor kuntu ei toloditar bitorat kuntu সঠিক প্ৰতিনিধিত্ব কৰা একক নিউটন পাৰ মিটাৰ স্কয়াৰ নিউটন পাৰ মিটাৰ স্কয়াৰ নিউটন পাৰ মিটাৰ স্কয়াৰ নিউটন আৰে গুটেকিটা দেখুন একেটাই no মন কৰা capital N capital M capital small n small m capital N small m capital N capital M Yes, the correct answer is B. Newton per meter square. Monot rakhibo pariba noy. Next question 21. Which of the following is least multiple? Ataitke horu gunitok kuntu pico, femto, nano, atto. Answer to hol atto. Atto mane kiman 10 to the power minus 18. Bahut horu. However, next question 22. Kuntu ataitke dangor giga mega kilo deka yes the giga mane kiman 10 to the power 8 kuntu ei prefix to nam pico mane yar bitor kuntu 10 to the power minus 6 ne 10 to the power minus 12 ne minus 18 ne minus answer 10 to the power minus 12 but the 8 to the power minus 12 mane hol pico remember it next question The SI unit of intensity of light, puhor tiprotar SI ekok kino, mole, candle, candela, ampere, mombatti dalole monot rakhiba. Candela, disane? Yes. Next question 25. 0.0023. Yak keneke likhibo pari. Tolot dia roop kita soa. 23 into 10 to the power minus 4, 0.23 into 10 to the power minus 2. 2.3 into 10 to the power minus 3 by a town hoy kuntu hobo answer correct answer yes option C 2.3 into 10 to the power minus 3 the next question to 26 holo jwa eke dhorono kahini etai je 1024 ok tolot dia kuntu style ot likhibo pari khub bhalkoi mon kora answer to hol A 1.024 into 10 to the power 3 অর্থাৎ 10 to the power 3 মানে 1000 এর পূরণ কৰিলে কিনো পাবা গইতই এই তিনটা সংখ্যা পূরণ কৰি দিয়াৰ পিছত ওপৰৰ সংখ্যাটোকে আমি পাম গৈ number the next question to hold 27 the 27 error বিষয় আমি জানো যে জোখমাক মেজারমেন্টত সদায় ক্ৰুটি থাকে ক্ৰুটি বা the error occurs due to the negligence of an inexperience of a person এজন মানুহৰ গাফিলতি আৰু অনভিজ্ঞতাৰ বাবে হোৱা ফুল ক্ৰুটি ইট কিতাৰ ভিতৰত কোনটো জাতত পৰে পদ্ধতিগত ভুল যাদৃচ্ছিক ভুল ব্যক্তিগত ভুল বা এটাও নহয় কারেক্ট আনসার হল ব্যক্তিগত ভুল the personal error next let's to the question number 28 জোখৰ ভুল হ'ব পাৰে কাৰণ কি কাৰণ হ'ব পাৰে তলত দেখুন এগালমান দিছে answer to hol গুঠেই খোপা হ'ব তো 29 question number টলে যাও বলাছোন যিকোনো জোখমাখতে সাৰ্থক সংখ্যাবোৰ হল সকলো সঠিকভাৱে জনা নিশ্চিত আৰু অনিশ্চিত সংখ্যা কেৱল নিশ্চিত সংখ্যা কেৱল সন্দেহজনক বা অনিশ্চিত সংখ্যা নিশ্চিত সকলো সঠিকভাৱে এইকিটা কথা আউল লগা কথা সেই কাৰণে খুব ভালকৈ মনত ৰাখিবা নিশ্চিত বা একদম খাটাংখিনিকে জনা অংক কেইটা অংক মানে ঘৰ কেইটা আৰু প্ৰথম অনিশ্চিত অংকটো ঠিক আছে যেনে এই এক্সাম্পলটোতে তোমালোকে এতিয়া গম পাবা সোৱা যে 0.0173 সাৰ্থক সংখ্যা কেইটা আছে আনসাৰ হল তিনিটা আছে মন কৰিবা এই 0 টো সাৰ্থক কেতিয়াও নহয় কিন্তু যদি দুটা সাৰ্থক 173 একিটা সাৰ্থক সংখ্যা জেনেৰেলি মই তোমাক আকৌ কওঁ যে 1 ৰ পৰা 9 লৈ সাৰ্থক সংখ্যা 0 এটা সাৰ্থক সংখ্যা নহয় কিন্তু দশমিকৰ ইফালে হিফালে বা দুটা সংখ্যাৰ মাজত 0 থাকিলে কি হ'ব নিয়ম কিটা পঢ়িব লাগিব The next question to লৈ যাও 31 এজন শিক্ষাৰ্থীয়ে তিনটা সংখ্যা 72.1 3.32 আৰু 0.003 ইহত তিনটা যোগ দিছিল যোগ দিলে সঠিক আনসাৰটো কি হ'ব এই কেইটাৰ ভিতৰত গুটেকিটা একেটাই কিন্তু দশমিকৰ ৰাইট হ্যান্ড সাইডৰ
সংখ্যা কেইটালৈ মন কৰা the correct answer 75.4 কিয় জানানে কাৰণ ইহত তিনিটালৈ মন কৰা তাৰ ভিতৰত 72.1 হল আটাইতকৈ কম সংখ্যা দশমিকৰ সোঁফালে গতিকে এইটোৱে হল আদৰ্শ হ'ব আমাৰ কাৰণে মিনিমাম যোগ হ'ব মনত ৰাখিবা The 32 যাও if the reading is taken with measuring scale whose minimum division 1 mm এপাত স্কেল আছে আমাৰ হাতত যাৰ নিম্নতম যোগ হৈছে 1 মিলিমিটাৰ তেনেহলে সেই স্কেল পাতে সঠিক যোগ কিমান লব পাৰিবা এই গেটাৰ ভিতৰত কোনটো সঠিক হ'ব ওপৰটো সঠিক হ'ব নেকি তলৰটো সঠিক হ'ব নেকি নে এটাও নহব নেকি আনসাৰটো yes এইটোৱে আটাইতকৈ সৰু যোগ আমি লব পাৰিম Next question to look at 33 round off অর্থাৎ দশমিকৰ হিফালে যেইটা সংখ্যা থাকে তাৰে round off কৰে অনিশ্চিত অংকসমূহৰ গুণকৰণ কথাটো ধৰিবই পাৰিছা যেনে 75.560 কেনেকৈ লিখিব পাৰো 75.6 বুলি লিখিব পাৰো না 7 বুলি লিখিব পাৰো না এটাও নহয় নে কিনো আনসাৰটো বুধই তোমালোকে জানা অপচন এ Next question শূন্য নোহোৱা সংখ্যাৰ সোঁফালে থকা সংখ্যাটো সাৰ্থক সংখ্যা হ'বনে নহবনে নহবও পাৰে আনসাৰটো হল হ'ব Next question to লৈ যাও আহাচোন what is the number of the significant figure in the measurement recorded as this one 8 into 7 0 into 10 to the power 4 kilogram এই ৰেকৰ্ড কৰা যোগটো সাৰ্থক সংখ্যা কেইটা আছে এটা আছে নে কেইটা আছে আনসাৰটো হল তিনটা আছে অৰ্থাৎ 870 নেক্সট কোৱেশ্চন টু লৈ আমি যাব পাৰো নহয় জানো 30 নেক্সট কোৱেশ্চন টু লৈ যাও পাৰছন শূন্য কেৱল তেতিয়াহে সাৰ্থক সংখ্যা নহয় যদি এই তলৰ বাক্যকেইটা তুমি খুব ভালকৈ পঢ়া এটা সাৰ্থক নিশ্চিত অংকৰ বাওঁফালে আছে দুটা অংকৰ মাজত আছে এটা সাৰ্থক অংকৰ সোঁফালে আছে দশমিক বিন্দুৰ আগত আছে what is the answer let's go to the next শূন্য কেৱল তেতিয়াহে সাৰ্থক সংখ্যা নহয় যদি এটা সাৰ্থক নিশ্চিত অংকৰ বাওঁফালে আছে দুটা অংকৰ মাজত আছে এটা সাৰ্থক অংকৰ সোঁফালে আছে দশমিক বিন্দুৰ আগত আছে কোনটো আনসাৰ হ'ব জানানে অপচন নম্বৰ এ ক এটা সাৰ্থক নিশ্চিত অংকৰ বাওঁফালে আছে নেক্সট কোৱেশ্চন টু লৈ বলা সিগনিফিকেন্ট ফিগাৰস এখিনি গোটেইখিনি সিগনিফিকেন্ট ফিগাৰসৰে ইয়াৰ ভিতৰত ধেৰটো নাহে পৰীক্ষাত হয়তো এটাহে আহিব পাৰে দশমিক 0.00846 ত সাৰ্থক সংখ্যা কেইটা আছে ছটা চাৰিটা সাতটা তিনটা আনসাৰ হল তিনিটা এই তিনিটা দশমিকৰ আগৰ দশমিকৰ পাছৰ আৰু সাৰ্থক সংখ্যা 846 ৰ আগত থকা এই শূন্যকেইটা অৰ্থহীন ইহঁত সাৰ্থক সংখ্যা নহয় নেক্সট প্ৰশ্ন হল এই তিনিটা সংখ্যাৰ যোগফল এই তিনিটা যোগ কৰিলো আমি সবে জানো যোগ কৰিলে কি হ'ব যোগ কৰিলে দশমিকৰ শুদ্ধ স্থান কি হ'ব যোগফলটো হ'ব 8.13 কিন্তু মন কৰাচোন এটোটো হ'ব পাৰিলে হেতেন হয়নে এটো কেলে নহয় তাৰ এটো কেলে নহয় জানানে কাৰণ মন কৰা তুমি দশমিকৰ সোঁফালে দুটা ডিজিট আছে সেইবাবে খ অপচনটো হ'ব দুটা ডিজিট তিনটা ডিজিট গোটেইকিটাত নাই নহয় নেক্সট কোৱেশ্চন টু লব 73.650 এটা দশমিকলৈকে ৰাউন্ড অফ হৈছে ইয়াত মন কৰাচোন ওৱানছ এটু 10ৰ 100ৰ 1000ৰ 10000ৰ এইবিলাক ভাগ নহয় না বাৰু এতিয়া এটা দশমিকলৈকে ৰাউন্ড অফ কৰিলে কেনেকৈ হ'ব এনেকৈ হ'ব পাছতকৈ যদি ডাঙৰ হলতেন এটো কি হলতেন 7 হল হেতেন The answer is this one. Next question. নিম্নলিখিত কাৰ্যবোৰত পৰম অনিশ্চয়তা ত্ৰুটি যোগ দিয়া হয় অৰ্থাৎ ত্ৰুটি যোগ হয় কিহত হয় পূৰণত হয় নে বিভাজনত হয় নে বিয়োগত হয় নে এটাটো নহয় আনসাৰটো হল বিয়োগত পৰম অনিশ্চয়তা ত্ৰুটিবোৰ যোগ হয় মনত ৰাখিবলগীয়া কাহিনী Next question An accurate measurement is one which has less answer to লগে লগে দিয়া হৈছে যে সঠিক জোখত কোনটো কম থাকে ইয়াৰ ভিতৰত অপচনটো হ'ব ভগ্নাংশৰ অনিশ্চিততা Let's go to the next question
লঘিষ্ঠ জোখ সৰু হ'লে জোখমাক হ'ব অধিক সঠিক, নিৰীক্ষণৰ সূক্ষ্মতা বেছি, সঠিক নিৰীক্ষণৰ সূক্ষ্মতা বেছি, অৰ্থাৎ এটাও নহয়। কাৰেক্ট আনচাৰ হ'ল প্ৰিচাইজ, সঠিক আৰু নিৰীক্ষণৰ সূক্ষ্মতা বেছি, অৰ্থাৎ লিষ্ট কাউণ্ট। যেনে ধৰি লোৱা আমাৰ স্কেল পাতৰ 1 মিলিমিটাৰ হ'ল লিষ্ট কাউণ্ট। ক'ৰবাত যদি ইয়াতকৈও সৰু স্কেল থাকে সৰু ঘৰৰ, তেতিয়া তাৰ জোখমাক সঠিক হ'ব আৰু নিৰীক্ষণৰ সূক্ষ্মতা প্ৰিচাইজ হ'ব। নেক্সট নাম্বাৰটোলৈ যাওঁ। 0.001 চেণ্টিমিটাৰ লঘিষ্ঠ জোখৰ স্ক্ৰু গজৰ দ্বাৰা জোখা তাঁৰৰ ব্যাসৰ বাবে সঠিক গণনা কি হ'ব? তোমালোকে স্ক্ৰু গজ পঢ়িছাই চাগে। তেনেহ'লে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব 2.312। কেলে? স্ক্ৰু গজৰ লিষ্ট কাউণ্ট 0.01 চেণ্টিমিটাৰ, সেইকাৰণে। ঠিক আছে, নেক্সট কুৱেশ্যনটো লৈ যাওঁ। পদাৰ্থ বিজ্ঞানত নিম্নলিখিত কোনটোক মৌলিক ৰাশি হিচাপে গণ্য কৰা নহয়? এই তিনিটাৰ ভিতৰত দৈৰ্ঘ্যটো হয়েই, ভৰটো হয়েই, সময়টো হয়েই, তেনেহ'লে কি নহ'ব? বেচেৰা ওজন। নেক্সট কুৱেশ্যন। তৰ্কৰ মাত্ৰাবোৰ, তৰ্কৰ কোন এই তিনিটাৰ ভিতৰত কোনটো তৰ্কৰ মাত্ৰা? আনচাৰটো হ'ল গ, m l⁻², t⁻²। নেক্সট, মাধ্যাকৰ্ষণৰ ফলত ত্বৰণৰ মাত্ৰা, তাৰমানে মাধ্যাকৰ্ষণিক ত্বৰণ। হোৱাট ইজ দ্য আনচাৰ? m0 l t⁻²। সান্দ্ৰতা বল, সান্দ্ৰতা বল Fd is equal to 6 pi r eta into v। ইয়াতে n মানে হ'ল সান্দ্ৰতা গুণাংক। ইয়াৰ মাত্ৰা কিমান? পৰীক্ষাত আহে এইটো প্ৰায়। আনচাৰটো হ'ল m l⁻³ t⁻⁻1। নেক্সট কুৱেশ্যন। এই মাত্ৰাটোৱে কি বুজায়? m⁻not l not t⁻⁻1। বেগটো নুবুজায়, সময় কালটো নুবুজায়, কম্পনাংক বুজায় নেকি? বল নুবুজায়। সঠিক আনচাৰ হ'ল কম্পনাংক। t⁻⁻1 অৰ্থাৎ 1/2। 1/2 মানে কিমাননো? হাৰ্টজ। 1/2 মানে হ'ল আমি চবেই চিনি পোৱা হাৰ্টজ। নেক্সট, নিম্নলিখিত কোন জোৰৰ মাত্ৰা একে নহয়? কাম আৰু শক্তি, ৱৰ্ক এণ্ড এনাৰ্জি। কাম বা কাৰ্য আৰু টৰ্ক, ৱৰ্ক এণ্ড টৰ্ক, W টাউ। গতি আৰু বলৰ ঘাত, ভৰ আৰু জড়ভামক, কোনকেইটা একে নহয়? দ্য কাৰেক্ট আনচাৰ মাছ এণ্ড মমেণ্ট অফ ইনাৰ্চিয়া। ভৰ আৰু জড়ভামক ইহঁতখিনিৰ মাত্ৰা একে নহয়, বাকীকেইটা কিন্তু মাত্ৰা একেই, হয়নে বাৰু? ছাত্ৰ ছাত্ৰীসকল আহাচোন এবাৰ 51 নম্বৰলৈ যাওঁ। 51 নম্বৰত আছে কেপিটেল লেটাৰ জি। জিৰ একক কিমান? নিউটন মিটাৰ স্কুৱেৰ পাৰ কিলোগ্ৰাম স্কুৱেৰ। ছাত্ৰ ছাত্ৰীসকল প্ৰথম ইউনিটটো আমি ইয়াতে শেষ কৰিছোঁ। দ্বিতীয় ইউনিটটো অতি সোনকালে তোমালোকলৈ আমি আগবঢ়াম। See you next time. Bye bye.